আৰু কোন আছে দেৰগাঁৱৰ ইংগিত মই এতিয়া কেনেকৈ দিওঁ কাৰণ দেৰগাঁৱততো ইংগিত দিবলগীয়া মানুহে নাই আমাৰ কোনোবা নতুন আহিব লাগিব আৰু য'ত নতুন আহিব তাত পাৰ্টীয়ে বহুত বিচাৰ বিবেচনা কৰিব লাগিব দেৰগাঁও সমষ্টিটো এবাৰ ডেফিনেটলি বিজেপিয়ে খেলিব কাৰণ যোৱাবাৰ যেতিয়া মই এজিপিক দেৰগাঁও সমষ্টি দিছিলোঁ তেতিয়া দেৰগাঁৱৰ কৰ্মীসকলে মোৰ পৰা প্ৰতিশ্ৰুতি লৈছিলে যে অহাবাৰ আমাক দিব আৰু মই তেওঁলোকক প্ৰতিশ্ৰুতিও দিছিলোঁ গতিকে দেৰগাঁৱত 100% বিজেপি হ'ব এজিপিয়ে যদি বন্ধুত্বমূলক খেলে আমি বেয়া নাপাওঁ নাই মুখটো নতুনেই হ'ব দেৰগাঁৱততো কোনো MLA নাই দেৰগাঁৱত MLA নহ'লেতো মুখখন নতুনেই আহিব থাকিব এজিপিৰো থাকিব বিজেপিৰো থাকিব কিন্তু দেৰগাঁও সমষ্টিত বিজেপিক মই যোৱাবাৰে প্ৰতিশ্ৰুতি দি থৈছিলোঁ দেৰগাঁৱত ডেফিনেটলি বিজেপিয়ে খেলিব কিন্তু এজিপিয়ে যদি তেওঁলোকৰ কিবা সংগঠনৰ কাৰণে প্ৰয়োজন আৰু এজিপিয়ে খেলিব লাগে বুলি ভাবে আমি এজিপিক কষ্ট নিদিওঁ মনত তেওঁলোকে খেলিব পাৰে আমি কোনো বেয়া নাপাওঁ আমাৰ মিলা মিছা যেনেকৈ আছে তেনেকেই থাকিব আমি কোনো ক্ষেত্ৰতে এইটো বেয়া বুলি নলওঁ কেতিয়াবা হয় বন্ধুত্বমূলক ফাইটটো হয়